Hello everyone, আজি বহুদিনৰ মূৰত এটা ভিডিও লৈ আহিছো। আসলতে ভিডিও দিব লগা আছিল ভালেকেইটা, কিন্তু হঠাতে জুবিনদাৰ মৃত্যুৰ খবৰ পাই মনটো বহুত বেয়া। ভিডিও দিবলৈ একদম মন নোযোৱা হৈছে। তথাপি ভাবিলো আজি এটা ভিডিও দিও, কাৰণ চেনেলটো যেহেতু আছে ভিডিও এটা নিদিলেও ভাল নালাগে। আৰু এয়া আমি দেখিছে বৌ আৰু মই নলবাৰীৰ ৰাখত গৈছিলো। বৌ আৰু মই বুলি নহয়, আমাৰ দাদা গৈছিলে। আৰু এয়া দেখিছে ইমান ভিৰ হৈছে, আমাৰ টেকলুক দাদাই কান্ধত ল'ব লগা হৈছে। বহুত মানুহ হৈছে। নলবাৰীৰ ৰাখ বুলি ক'লে ডাঙৰ ৰাখ হোৱা বুলি শুনিছিলোঁ, কিন্তু আহি সঁচাকে ৰাখ বহুত ৰাখত বহুত মানুহ হৈছে। আৰু এয়া দেখিছে আমি গৈ আছো, আৰু মেইন গেটখন অলপমান দেখুৱাবলৈ চেষ্টা কৰিছো, কিন্তু ইমান মানুহ মোবাইল ভালকে ধৰিব পৰা নাছিলো। দেখিছে আপোনালোকে কিমান মানুহ হৈছে। আৰু এনেকুৱা অৱস্থাত ভিডিও কৰিবলৈ বহুতখিনি অসুবিধা হয়। তথাপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি সৰু সৰু কেইটামান ক্লিপ ৰাখি থৈছো। আৰু দেখিছে ধুনীয়াকে সজাইছে। ওচৰৰ পৰা বহুতখিনি ভাল লাগে। মোবাইলত কিমানখিনি ভাল হৈছে আপোনালোকে চাই ক'বচোন। আৰু একদম গৰম লাগি গৈছে, ইমান মানুহৰ মাজত সোমাব লগা হ'ল। আৰু ইফালে আমাৰ টিকলু এতিয়া বৰকলাত উঠিছে, আৰু মোবাইলটোৰ ফালে চাই ধুনীয়াকে হাঁহি মাৰিছে। দেখিছে টিকলুৱে খুব ভাল পাইছে ৰাখত আহি। আমাৰ টিকলুৱে ফুৰি খুব ভাল পায়, তো সেইকাৰণে অলপমান দেখুৱাইছো। আৰু ইফালে আহি দেখিছে মন্দিৰ দেখুৱাইছো। ধুনীয়াকে সজাইছে, লাইট লগাইছে ধুনীয়াকে। ইমান ধুনীয়া পৰিৱেশ। আচলতে আহি সঁচাকে বহুতখিনি ভাল লাগিছে। আৰু কেনেকে কি সজাইছে অলপমান চাৰিওফালটো দেখুৱাই দিছো। দেখিছে ইমান ধুনীয়াকে সজাই দিছে, ভাল লাগিছে চাই। আমাৰ গণপতি বাপ্পাক ধুনীয়াকে সজাই দিছে, তাতে দেখুৱাই দিলো। আৰু এইফালে প্ৰদৰ্শনী হিচাপে যিখিনি ধুনীয়াকে সজাইছে, বহুতখিনি ভাল লগা দৃশ্য। আৰু মই তাকে অলপমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো। মোৰ প্ৰদৰ্শনী চাই বহুতে ভাল লাগে। আচলতে প্ৰদৰ্শনী বুলি ক'লে ৰাখত আমি দেখিবলৈ পাওঁ। ওচৰৰ পৰা বহুতখিনি ভাল লাগে, লাইটিংটো ধুনীয়া হৈছে। মোবাইলত ইমান ধৰিব পৰা হোৱা নাই, কিন্তু ওচৰৰ পৰা বহুতখিনি ভাল লগা হৈছে। আৰু এয়া দেখিছে, আৰু এইফালে এইবিলাক সজাইছে এনেকে ধুনীয়াকে। জাষ্ট মই দেখুৱাই দিছো বাৰু। আৰু মই ভইচ অভাৰ দিব লগা হ'ল। আচলতে ৰাখ বুলি ক'লে হওক, পূজা বুলিয়ে হওক, ধুনীয়া গান লগাই থাকে। সেইকাৰণে আৰু কপিৰাইট আহিব বুলি মই ভইচ অভাৰ দি আছো। এয়া দেখিছে নহয়, আমি য'তে যাওঁ ততে মানুহ চাৰিওফালে মানুহ আৰু। তথাপি ভিতৰত আহি অলপমান আমি খোজকাঢ়িব ঠাই পাইছো। কিন্তু আমি যেতিয়া মেইন গেটেদি সোমাই আছিলো, তেতিয়া বহুতখিনি ভিৰ হৈছিলে। আৰু এয়া দেখিছে, আৰু এটা মই দেখুৱাবলৈ চেষ্টা কৰিছো। এই দৃশ্যটো চাওকচোন, ইমান ধুনীয়া। ইয়াতে ভালকে ধৰিব পাৰিছে নে নাই আপোনালোকে জনাবচোন। আৰু এইফালে আহি এয়া দেখিছে ভূপেন হাজৰিকাদেৱ। আৰু এইফালে বুৰঞ্জীৰ কিছুমান কথা ধুনীয়াকে ইয়াতে দেখুৱাই দিছে, যিখিনি আমাৰ বহুত দৰকাৰী হয়, জানিবলগীয়া কথা। এইখিনি ধুনীয়াকে ভাল লাগিছে বাৰু। আৰু এইফালে দেখিছে ভাস্কৰ বৰ্মা। আপোনালোকে জানে হয়তো, তথাপি মই নামটো কৈ দিছো, বুৰঞ্জীৰ কথা এইবিলাক। আৰু এইফালে আমি আহি দেখিবলৈ পাইছো আমাৰ ভাৰতীয় সংস্কৃতিৰ বিশ্ব সঞ্চাৰ। কিছুমান নাজানো বাৰু, কিছুমান জানো। আৰু এইফালে আহি আমাৰ জুবিন দা। গতিকে এইখিনিতে ধুনীয়া এটা পৰিৱেশ। আৰু ইফালে আমাৰ ভাৰত মাতা ধুনীয়াকে দেখুৱাই দিছে। এয়া দেখিছে ইমান ধুনীয়াকে সজাই দিছে। এইটো মোৰ বহুতে ভাল লাগিছে। আমাৰ পৰ্বতৰ পৰা আৰম্ভ কৰি নদী, পাহাৰ, গোটেই আৰু আমাৰ ভাৰতখন ইয়াতে ধুনীয়াকে দেখুৱাবলৈ চেষ্টা কৰিছে। ভাল লাগিছে বাৰু, ইমান ধুনীয়াকে সজাই দিছে। এয়া দেখিছে, আৰু মই অলপমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছো।
আৰু এইখিনিতে মই অলপমান ভাৰত মাতাৰ সন্মুখত নিজকে অলপমান দেখুৱাই দিলোঁ। মোৰ এইটো খুবেই ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব। লগতে আমাৰ বৌহঁতক অলপমান দেখুৱাই দিলোঁ, কিন্তু বৌ গম পোৱা নাছিলে, তাকে ওচৰৰ পৰা দেখুৱাই দিলোঁ আমাৰ বৌ। আৰু আমাৰ লগত গৈছিলে আমাৰ কৃষ্ণা। আৰু এইফালে আমি আহি এয়া দেখিছে ৰেখা প্ৰকাশন। আচলতে এয়া অসম গ্ৰন্থমেলা, আৰু ইয়াতে কিতাপ চিতাপ আপোনালোকে গমেই পায় বাৰু, গ্ৰন্থমেলা বুলি ক'লে কিতাপেই হ'ব বাৰু। তথাপি আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ। এইফালেও বহুতখিনি মানুহ, ভাল লাগিছে ধুনীয়াকৈ মানে ৰাসৰ পৰিৱেশটো। আৰু মোৰ মাতটো আপোনালোকে ধৰিব পাৰিছে, বহুতখিনি চৰ্দি লাগি আছে, তাকে মাতটো অলপমান ভঙা হৈছে। আৰু ভইচ অভাৰ দিওঁতে মানে একদম ভাল লগা নাই বাৰু ভইচটো। আৰু এইফালে দেখিছে নাগৰদলা, আৰু সৰু বাচ্চাকেইটাই ধুনীয়াকৈ উঠি আছে। এইবিলাক চাই কিন্তু ভাল লাগে। তো এইখিনি নলবাৰীৰ ৰাসৰ দৃশ্য। আপোনালোকৰ কেনে লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি সামৰণি মাৰি লওঁ। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই, টেক কেয়াৰ।